এনেকুৱা কিছুমান মেডিকেল কলেজ তেওঁলোকে কোটি টকাৰ নিৰ্মাণ কৰিছে, কিন্তু সেই ধৰণৰ তেওঁলোকে চিকিৎসা তেওঁলোকে দুখীয়া মানুহক দিব পৰা নাই। আৰু যদি সঁচাকৈ দিব পাৰিলে, যদি সঁচাকৈ তেওঁলোকে কোটি টকাৰ যোগেদি উন্নত চিকিৎসা দিছে, তেতিয়া আজি অসম, আপোনালোকে চাওক দেই, অসম আছাম among bottom 5 states in health। যদি সঁচাকৈ আমাৰ মেডিকেল কলেজবোৰ ইমান উন্নত চিকিৎসা দি আছে, যদি সঁচাকৈ আমাৰ ৰোগীসকলে তেওঁলোকৰ উন্নত চিকিৎসা পাই আছে, কম দামৰ দৰৱ পাই আছে, তেতিয়া অসম আজি স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ তলৰ পৰা আমাৰ 5টা ৰাজ্যৰ ভিতৰত আমাৰ নামৰ কিয়? এজন অসমৰ মুখ্যমন্ত্ৰী, যিগৰাকী প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী আছিল, তেওঁতো নিজে কৈছিল যে মোৰ সপোন যে অসমখন উন্নয়নৰ ৰাস্তাত, উন্নয়নৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যৰ মাজত লৈ যোৱাটো। এয়া হ'ল তেওঁলোকৰ ফলাফল। এইটো কেন্দ্ৰৰ চৰকাৰৰ নীতি আয়োগৰ ৰিজাল্ট যে অসম তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত আছে চিকিৎসা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। কিয় কি এয়া হ'ল এনেকুৱা কোটি কোটি টকাৰ বিল্ডিং, য'ত কিছুমান ঠিকাদাৰে মুনাফা পায়, লাভ পায়। PWD বিভাগৰ মন্ত্ৰী কোন আমি নাজানো নেকি? আৰু ভিতৰত কি? ভিতৰত চাওক, নতুন বিল্ডিং আপোনাৰ বাহিৰৰ পৰা লাগিব, নতুন বিল্ডিং আমিতো ভিতৰত গৈ আহিছোঁ। ক'ৰবাত মকৰা জাল, ক'ৰবাত ষ্ট্ৰেচাৰবোৰ ভঙা পৰি আছে, ক'ৰবাত আমালোকৰ পেচেণ্টৰ ভিৰে নাই। লখিমপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ আগত অসম বিধানসভাত ইয়াৰ তেতিয়াৰ বিধায়ক ঘন বুঢ়াগোহাঁই, বিহপুৰীয়াৰ বিধায়ক মই ভূপেন বৰাই এই মেডিকেল কলেজৰ আমি প্ৰস্তাৱ দিছিলোঁ। আৰু 11 চনত যেতিয়া আধাৰশিলা হৈছিলে তেতিয়া আমি উপস্থিত আছিলোঁ। আৰু মেডিকেল কলেজখনৰ প্ৰথম গভৰ্ণিং বডি চেয়াৰমেন মই। আজি মই এজন লখিমপুৰীয়া হিচাপে অত্যন্ত লাজ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ যে ইয়াত আমাৰ ৰাজ্যখনৰ যিকোনো নাগৰিকৰ অহা অধিকাৰ আছে, ভাৰতবৰ্ষৰ যিকোনো নাগৰিকৰ অহা অধিকাৰ আছে। কংগ্ৰেছ দলৰ সভাপতিজন যে ইয়ালৈ আহিছে, ইয়াৰ পৰা লখিমপুৰৰ মানুহৰ লাভ হ'ব। কি লাভ হ'ব? যে এই হস্পিটেলখনৰ অভাৱ অভিযোগবিলাক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। ডক্টৰসকলক আমি বেয়া নাপাওঁ, ইয়াৰ কৰ্মচাৰীসকলক আমি বেয়া নাপাওঁ। ডক্টৰসকলক মই গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখতে কৈছোঁ যে তেওঁলোকৰ চিকিৎসাও ভাল, তেওঁলোকৰ ব্যৱহাৰো ভাল, কিন্তু আমাৰ বহুত অভাৱ আছে, বহুত ডক্টৰৰ পোষ্ট অভাৱ আছে, বহুত মেচিনৰ অভাৱ আছে, বহুত কোঠাৰ অভাৱ আছে, আৰু খৰচ পাতিৰ ক্ষেত্ৰতো বহুত টনা আজোৰা ঠেলা হেঁচা কৰি হস্পিটেলখন চলি আছে। এই কথাখিনি বুজ ল'বলৈ আহোঁতে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভেৰুণীয়া বাহিনীয়ে যিটো অসভ্যালি ইয়াত দেখুৱাইছে, সেইটো মই ভাবোঁ লখিমপুৰৰ কোনো সচেতন ব্যক্তিয়ে এই কথা কেতিয়াও শলাগ নলয়, এই কথা লখিমপুৰবাসীয়ে গৰিহণা দিব। এইটো আমাৰ সংস্কৃতি নহয়। আমি প্ৰতিবাদ কৰিব পাৰোঁ, আমি প্ৰতিবাদ কৰিব লাগিব চৰকাৰৰ বিৰুদ্ধে যে কিয় আমাৰ লখিমপুৰৰ মেডিকেল কলেজৰ পৰা গুৱাহাটীলৈ, ডিব্ৰুগড়লৈ পেচেণ্ট ৰেফাৰ কৰিবলগীয়া হয়। ৰেফাৰ হোৱা পেচেণ্টসকলেহে গম পায় যান্ত্ৰণাটো, যে ইয়ালৈ আশা পালি আহি পেলাই এতিয়া ইয়াত দুদিন থকাৰ পাছত তেওঁ আকৌ ডিব্ৰুগড়লৈ যাবলগীয়া হয়, গুৱাহাটীলৈ যাবলগীয়া হয়, MRI কৰিবৰ কাৰণে প্ৰাইভেট নাৰ্ছিং হোমত যাবলগীয়া হয়। এই কথাখিনি যদি বিৰোধী দল হিচাপে চৰকাৰৰ সন্মুখত ক'বলৈ বিচৰাটো অপৰাধ বুলি কয়, তেনেকুৱা অপৰাধ আমি সদায় কৰিব লাগিব। কাৰণ আমাৰ কাম হৈছে ৰাইজৰ কণ্ঠ হোৱা, ৰাইজৰ আৱেগ অনুভূতি সমস্যাসমূহক দাঙি ধৰা, আৰু সেই কাম কৰিবলৈ আহোঁতে যিটো অপসংস্কৃতি, যিটো অসহিষ্ণুতা ইয়াত আমি দেখা পাইছোঁ, সেইটোৱে কিন্তু আহি থকা সময়ত হিতে বিপৰীত হ'ব। তেওঁলোকে ভাবিছে যে এইবিলাক কৰিলে ৰাইজে ভাল পাব, লখিমপুৰবাসীয়ে এনেকুৱা ধৰণৰ কাম ভাল নাপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।